এয়া আজি দ্বিতীয় বৈকুণ্ঠ, এয়া আজি মহাসত্ৰ, হয়নে? গতিকে ইয়াত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন হৈ আছে। ইয়াত ভকতে সুন্দৰকৈ ইয়াত শ্ৰৱণ কীৰ্তন কৰি আছে। সেইকাৰণে কলিক কৈছিলে পৰীক্ষিত ৰজাই, হে কলি, তুমি কিন্তু ঈশ্বৰৰ গুণনাম য'ত চলি থাকিব, যিজন ভকতে সদায় প্ৰভু ভগৱন্তৰ নাম লৈ থাকিব, সেইজনৰ ওচৰত কিন্তু যাবলৈ নহ'ব। আজি বাৰু ইয়াত কাৰোবাৰ মনত বেয়া ভাৱনা আছেনে? নাই, কাৰো মনত বেয়া ভাৱনা নাই। ইয়াত সকলোৰে হৃদয়ে হৃদয়ে প্ৰেম ভাৱনা আছে, নহয়নে বাৰু? কিয়? আমি হৰি কথা শ্ৰৱণ কৰিছোঁ। সেইকাৰণে গুৰুজনাই কৈছে, হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী। ইয়াত প্ৰেমৰ নৈখন আজি বৈ আছে। সকলোৰে হৃদয়ে হৃদয়ে প্ৰেমৰ নৈখন বৈ আছে। ইয়াত কাৰো মনত বেয়া ভাৱনা নাই। গতিকে সেইকাৰণে আমি অন্তত নৰমনুষ্য শৰীৰটো পাওঁতে ভকত ভগৱন্তলৈ আমি যাতে সদায় আমাৰ হৃৰটো অকণমান হ'লেও শ্ৰদ্ধা ভক্তি থাকে, এই কথাকেইটা কিন্তু আমি লক্ষ্য কৰাৰ প্ৰয়োজন আছে। তাৰপিছত এইখিনিতে ক'লে, কৰজোৰে বোলো শুনা হবে সভাহত, মূঢ়হুয়া কৰোঁ মহাভাগৱত পদ। এতিয়া কৈছে যে সেই নৰসকল, যে তোমালোকক মই কৰজোৰে সেৱা প্ৰাৰ্থনা কৰি কৈছোঁ। চাওকচোন, তেওঁ নিজেই নিজৰ গুণনাম ইয়াত প্ৰচাৰ কৰিবলৈ আহি আকৌ আমাৰ নিচিনা অল্পমতি সাধাৰণ মনুষ্যৰ চৰণত বোলে তেওঁ সেৱা জনাই পেলাই কৈছে। চাওকচোন বাৰু, কিমান দাস্যভাৱ আছে তেওঁ, নহয়নে? গতিকে আমাৰো সেই তেনেধৰণৰ দৰ্শনবিলাক, দাস্যভাৱবিলাক আমি ল'ব পাৰিব লাগিব। আমাৰ পদত কেহু নধৰিবা দুখ, কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ। কিমান সুন্দৰ সুন্দৰ দৰ্শন দিছে যে সেই নৰসকল, আমি ভাগৱত পদ ৰচনা কৰিছোঁ। গতিকে আমাৰ পদত যদি কিবা দুখকুটিও থাকি যায়, তেতিয়াহ'লে আপোনাসৱে অপৰাধ নধৰিব। তাৰপৰা ক'লে, কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ, যে তোমালোকে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি চিত্তটো সন্তোষ কৰা বুলি কৈছে। এইটো বহুত গভীৰ আৰু মানে হৃদয় ভৰা আধ্যাত্মিক দৰ্শন আছে বা ভমস্ত। চিত্তটো আমাৰ সন্তোষ তেতিয়াহে হ'ব যেতিয়া আমাৰ হৃদয়ৰ পৰা বেয়া ভাৱনা, কুৰ্চুট, কপট, দম্ভ, দ্বেষ, অহংকাৰ, এই সমস্ত লেতেৰা বস্তুখিনি বাহিৰলৈ ওলাব দেই। আমাৰ এই হৃদয়ৰ পৰা যেতিয়া সেই বেয়া বস্তুবিলাক ওলাব, তেতিয়া আমাৰ মনত পৰমানন্দ আহিব। আৰু সেই পৰমানন্দ আহিলে আমাৰ চিত্তটো, আমাৰ মনটো, আমাৰ শৰীৰটো শুদ্ধ ৰাস্তালৈ আহিব, বা এটা উৎফুল্লিত মানে মন লৈ আমি জীৱন যাপন কৰিব পাৰিম। তেতিয়াহে আমাৰ শৰীৰটোৱে নৰহৰি ধাৰণ কৰাটো আমাৰ সাৰ্থক হ'ব বুলি কৈছে। সেইটো কাৰণে ইয়াত সন্তোষ শব্দটো লগাইছে। তাৰপিছত ইয়াৰ পৰা কি লাভ হ'ব কৃষ্ণ কথা শুনিলে? বৰ সুন্দৰ দৰ্শন দিছে। শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰ ভৈল ক্ষয় বুলি কৈছে। সেইকাৰণে মাধৱ গুৰুজনাই কৈছে যে হে নৰসকল, হৰি ভজিবলৈ কেৱল মানুহৰ শৰীৰটোতহে পাৰে, বেলেগত নোৱাৰে। কিন্তু মনত ৰাখিবা এই কথাটো। আৰু এই কথাটো কিয় ক'লে? যে এই পৃথিৱীত চাৰিমুঠি জীৱ আছে। চাৰিমুঠি জীৱ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বমুঠ শাস্ত্ৰই কৈছে 84 লাখ জীৱৰ আছে। আৰু বিজ্ঞানে আৱিষ্কাৰ কৰিছে, ৰবাৰ্ট এম ষ্টাৰ্নে আৱিষ্কাৰ কৰিছে যে বিশ্বত 87 লাখ জীৱ আছে। দুইটা ব্যৱধান প্ৰায় সমান, হয়নে বাৰু? দুইটা ব্যৱধান সমানেই। তেতিয়াহ'লে সেই 87 লাখ জীৱ ভ্ৰমণ কৰি 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 আহি 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 আপুনি মই মাছ, কাছ, গৰু, ছাগলী, হয়নে, তৰু তৃণ, শিলা, উৰি ফুৰা জীৱ, কীট পতংগ হৈ হৈ সজা সলাই হৈ সলাই 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 বোলে ভগৱন্তৰ কৃপা কৰাৰ কাৰণে এই মনুষ্য শৰীৰটো পালোঁ। গতিকে এই মনুষ্য শৰীৰটো পাব এই কাৰণেই দিছে যে হে নৰসকল, তোমালোকক মনুষ্য শৰীৰটো দিছোঁ শুদ্ধ হোৱা। এইবাৰতে যদি শুদ্ধ নোহোৱা তেনেহ'লে কিন্তু
আকৌ কি হ'ব লাগিব? সেই 84 লক্ষ যোনিত ভ্ৰমণ কৰিব লাগিব বুলি কৈছে। তে প্ৰভু ভগৱন্তৰ গীতাততো এইখিনিলৈকে কৈছে, হে অৰ্জুন 84 লাখ যোনিটো বাদ দিয়া, এইটো জনমতে বোলে মানুহে 3টা শৰীৰ পায়। বোলে প্ৰভু মই বুজা নাই, বুজাই দিয়াচোন ভালকৈ। ক'ত মোৰটোতো একেটা শৰীৰে, মইতো শৰীৰ বদলি কৰা মনত নাই। নহয় বোলে 3টা বদলি কৰিছা। বোলে প্ৰমাণটো কি? দেহিনুস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তিৰ ধীৰস্তত্ৰ ন মুজতি। হে অৰ্জুন, এইটো জীৱনতে 3টা শৰীৰ বদলি কৰিছা। প্ৰথমটো হৈছে কুমাৰ কাল, কেঁচুৱা অৱস্থা, হয়নে? বোলে এতিয়া কি হ'লা? যৌৱনম, অৰ্থাৎ যুৱ হ'লা। তাৰমানে সেইটো শৰীৰ এতিয়া নাই, সেই কেঁচুৱা শৰীৰটো এতিয়া নাই, এতিয়া যুৱক হ'লা। 2টা শৰীৰ হ'লনে? তাৰপিছত শেষৰটো কৈছে জৰা, অৰ্থাৎ বৃদ্ধ শৰীৰ। গতিকে 3টা শৰীৰ বদলি হৈ গুচি গ'ল। সেইকাৰণে কৈছে যে আমাক, সেইটো কাৰণে কৈছে ইহ জনমতে 3টা শৰীৰ পাইছা, আৰু সেইখিনিত যদি যাবলগীয়া হয় তেতিয়াহ'লে আৰু কিমান দুৰ্ভাগ্যৰ কথা। সেইকাৰণে আমাক কৈছে যে নৰশৰীৰটো সাৰ্থক কৰা, নৰশৰীৰটো সাৰ্থক কৰা, আৰু সাৰ্থক তেতিয়াহে হ'ব, সন্তোষ তেতিয়াহে হ'ব। আমাৰ হৃদয়ৰ পৰা সেই পাপবিলাক, আমাৰ সেই ভুলবিলাক তেতিয়াহে নাশ হ'ব, যেতিয়া প্ৰভু ভগৱন্তই আমাৰ ইয়াত হৃদিস্থিত হ'ব। নহ'লে কিন্তু আমাৰ হৃদয় নিৰ্মল নহয়। কৃষ্ণ কৃষ্ণ। আমি সকলোৱে পদকমলত সেৱা জনাইছোঁ। আমি খন্তেক সময়ৰ কাৰণে ভাগৱত পাঠটো বিৰতি বিচাৰিছোঁ। যিহেতু আমাৰ আজি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানটি আয়োজন কৰা বীৰেণ বাপজনাই সকলোৱে সেৱাৰ প্ৰয়াস কৰি তেখেতলোকক এটি সম্বৰ্ধনা জনাব বিচাৰিছে। সেয়েহে আমি তেখেতলোকৰ চিনাকি কৰি দিয়াৰ লগতে তেখেতক সম্বৰ্ধনা জনাব কাৰণে আমি সেৱা ধৰা হৈছোঁ। সৰ্বপ্ৰথমে আমাৰ শ্ৰদ্ধা অনিল তাঁতী বাপ, যোৰহাট জিলা প্ৰচাৰক, তেখেতক সম্বৰ্ধনা জনাম। কৃষ্ণ কৃষ্ণ হৰি হৰি। ইয়াৰ পিছতে চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ আইগৰাকী, শ্ৰদ্ধাৰ আইগৰাকী নেহা ৰাজপুত, যোৰহাট জিলা। কৃষ্ণ কৃষ্ণ হৰি হৰি। ইয়াৰ পিছতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ শ্ৰদ্ধা মাখন বৰা বাপজনা, যোৰহাট জিলা। কৃষ্ণ হৰি হৰি। ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ অমূল্য বৰা বাপজনা, নগাঁও জিলা। পলাশমণিৰ পৰা আহিছে। কৃষ্ণ হৰি ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধা নকুল বৰা বাপজনা, নপাম, লখিমপুৰ।
নকুল গগৈ হয়। কৃষ্ণ হৰি ৰাম। ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ বিকি কৰ্মকাৰ বাপজনা, যোৰহাট জিলা। কৃষ্ণ হৰি হৰি ৰাম। ৰাম। ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো শেষ হৈছে, গতিকে পুনৰ তেখেতলোকক বাইক পাঠ আৰম্ভ কৰিবৰ কাৰণে সেৱা ধৰা হ'ল। কৃষ্ণ কৃষ্ণ। মাত হ'ব। আমি পুনৰ ভক্তিৰ সেৱাভাগি অৰ্পণ কৰা হৈছে। তাঁতীবাপ আহি পালেহি যিহেতু, গতিকে আমি তেৰাৰ মুখপদ্ম হন্তেও ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব। এইখিনিতে কেইশাৰীমান থাকি গ'ল, গতিকে এইকেইটা অকণমান আমি আলোচনালৈ যাব বিচৰা হৈছে। কৃষ্ণ। ইয়াতে কৈ থকা হৈছিলে যে ভগৱন্তৰ নাম আমি যেতিয়া শ্ৰৱণ কৰিম, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। অৰ্থাৎ কৰ্ণপথে আমাৰ ভগৱন্তৰ নাম বস্তু হৃদয়ত সোমাব, আৰু সোমোৱাৰ লগে লগে ইয়াত মথন হ'ব। মথন হোৱাৰ লগে লগে বেয়া বস্তুবিলাক লাহে লাহে ওলাবলৈ আৰম্ভ কৰিব। সেইকাৰণে ইয়াত কোৱা হৈছে যে শতকোটি জনমৰ পাপবিলাক আমাৰ নাশ হয় বুলি কৈছে। ইয়াতে বহুত ডাঙৰ বিজ্ঞান সোমাই আছে। আপোনাৰভাৱে এটা বস্তু লক্ষ্য কৰিব যে গীতা, ভাগৱত, আমাৰ যি সনাতন ধৰ্মৰ যিখিনি ধৰ্মগ্ৰন্থ আছে, সকলোখিনি বিজ্ঞানে ভৰি পৰি আছে। প্ৰতিটো বস্তুক আমি যুক্তিসংগতভাৱে চালে ইয়াৰ উত্তৰটো কিন্তু পাব। এতিয়া আপোনালোকে এটা বস্তু চাব পাৰে, কোনোবা এজন বাপে যদি কৈ দিয়ে বোলে বাপ, তেওঁৰ বিষয়ে যদি অলপ নিগেটিভিটি কথা কেইটামান কৰি দিয়ে, বোলে আপুনি বৰ কিবা দেই, আপুনি বৰ আমুক তামুক, হয়নে বাৰু? দুখামান অলপ কাণত বিন্ধাকৈ কৈ দিলে তেওঁৰ আচৰণটো কেনেকুৱা হৈ যায়, অলপ বেলেগ হৈ যায় আচৰণটো। কিন্তু সেইটো কথাকে নকৰি যদি ভাল কথা বা ভাল ধৰণে তেওঁ কোৱা যায়, বোলে বাপ আপুনি আহিলে, হয়নে বাৰু? আপোনাৰ দৰ্শন পাই আমি বৰ ভাল লাগিল, আপোনাৰ কথাকেইটা বৰ ভাল লাগিল, এনেধৰণে যদি ভাল লগা কথাকেইটা কৈ দিয়ে, তেতিয়া তেওঁৰ মনটো আকৌ উৎফুল্লিত আনন্দময় হৈ যায়। তাৰ মানে কি হ'ল, প্ৰতিটো ভাল আৰু বেয়া বস্তুৱে আমাক ক্ৰীড়া কৰি আছে। স্বয়ং বিজ্ঞানেও এটা বস্তু প্ৰকাশ কৰে যে শব্দত শক্তি আছে। শব্দত শক্তি আছে, যিটো শক্তিৰ দ্বাৰা মানুহৰ কি হয়, আচাৰ আচৰণবিলাক সাল সলনি হয়। সেইকাৰণে ভাগৱতৰ এই শব্দবিলাক যেতিয়া আমাৰ এই হৃদয়ত মন্থন হ'ব, আমাৰ ইয়াত যেতিয়া সোমোৱাৰ লগে লগে এইটো কি হ'ব, আমাৰ হৃদয়খন বেয়া বস্তুবিলাক ওলাই নিৰ্মল হ'ব, চাফা হ'বলৈ আৰম্ভ কৰিব। সেইকাৰণে কৈছে ইয়াত যে শতকোটি জনমৰ মহাপাপ ক্ষয় হয় বুলি কোৱা হৈছে। সিখিজনে কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। এইটো বৰ মানে ডাঙৰ কথা এটা কৈছে। এতিয়া এই অনুষ্ঠানটো এইখিনি ঠাইত আয়োজন কৰা হৈছে। এই চাউণ্ডটো যিমান দূৰলৈ যাব, সকলোৰে উপকাৰ হ'ব বুলি কৈছে। চাৰিমুঠি জীৱৰে উপকাৰ হ'ব। অ একজনে যদি নাময়ো চৰৈ, শুনে মানে পাপ সবাৰো হৰৈ। যিসকলে শুনিছে এই শব্দ ব্ৰহ্মবিলাক, চাৰিমুঠি জীৱৰ কল্যাণ হ'ব বুলি কৈছে। গতিকে সেই কল্যাণ হোৱা বিষয়বস্তুটো ইয়াত উপস্থাপন হৈছে যদিও, ইয়াৰে ওচৰে পাজৰে কিছুসকলকো আজি এই স্থানলৈ আহিব পৰা নাই।
ই আকৌ থাকিব লাগিব পুণ্যত বুলি কৈছে ভাগৱতে। সেইকাৰণে এইটো কথা কৈছে যে সেইসকলেহে শুনিব পাৰিব যিসকলৰ ইতিমধ্যে পাপবিলাক ক্ষয় হ'বলৈ আৰম্ভ কৰিছে। যিসকল মানে পাপে হৃদয়খন যদি কাৰোবাৰ ভৰি আছে, তেতিয়াহ'লে তেওঁৰ কৰ্ণত হৰি কথাই বোলে খুচিব বুলি কৈছে, কাণত খুচিব, তেওঁ হৰি কথা শুনিব।